দায়িত্ব সকলোৰে থাকে। এই ধৰক আপোনাৰ দায়িত্ব নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি কাম এটা সম্পাদন কৰি দিব লাগে। কোনোজনৰ দায়িত্ব বৃদ্ধ ৰোগীয়া পিতৃ-মাতৃক আলপৈচান ধৰিব লাগে। আনজনৰ দায়িত্ব উপাৰ্জন কৰিব লাগে, সংসাৰ কৰিব লাগে, ঘৰ এখন সাজিব লাগে, পৰিয়ালক লৈ যাব লাগে এটা ফৰেইন টুৰত ইত্যাদি ইত্যাদি। কিন্তু কেতিয়াবা দায়িত্বৰো থাকে উঠা নমা। কোনটো দায়িত্বক প্ৰাধান্য দিব? এফালে গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোৰ দায়িত্ব, আনফালে কোলাৰ ২০মহীয়া কেঁচুৱাটিৰ দায়িত্ব। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গোলাঘাটৰ দৃশ্য। এই নিৰ্বাচনৰ গৰম খবৰবোৰৰ পাৰ্শ্বত চলি থকা কিছু চৰ্চা নোহোৱা দৃশ্য। কোলাত ১.৫ বছৰীয়া সন্তান লৈ এগৰাকী আৰক্ষী মাতৃ আগবাঢ়িছে নিৰ্বাচনী দায়িত্ব পালনৰ যাত্ৰাৰ বাবে। তেওঁৰ নাম মাজনী লয়িং। কাৰ্বি আংলং জিলাৰ ২৩ নং বেটেলিয়নৰ আৰক্ষী কনিষ্টবল মাজনী লয়িং। গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱ লোকসভা নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছে এগৰাকী আৰক্ষী মাতৃ। পুৱাই কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট নিৰ্বাচনী জিলাৰ ফৰকাটিং কলেজৰ মেটেৰিয়েল চেলত উপস্থিত হৈছেগৈ আৰক্ষী মাতৃগৰাকী। বাহিৰত উৎকট গৰম, দায়িত্বও গধুৰ। কেতিয়াবা জোৰ কৰি শুৱাই থবলগীয়াও হ'ব কোলাৰ কেঁচুৱাক। কষ্ট হয়, কিন্তু আৰক্ষীত ভৰ্তি হৈ দেশৰ সেৱা কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ মাজনী লয়িং। দায়িত্ব প্ৰদান কৰিছে যেতিয়া কোলাত সন্তান লৈও তাক কৰিবলৈ বদ্ধপৰিকৰ তেওঁ। চবফালে দায়িত্ব পালন কৰিব লাগিব। নিজৰ সন্তানো এতিয়া এৰি আহিব নোৱাৰোঁ, চাকৰি এৰিব নোৱাৰোঁ, ডিউটি পালন কৰিবই লাগিব। কেতিয়াবা বেয়া লাগে, তথাপিও দেশৰ কাৰণে সেইটো আৰু একো নাই, কষ্টটো পাহৰি যাওঁ আৰু। কিন্তু ১.৫ বছৰীয়া সন্তানৰ মাতৃ এগৰাকীক এনে দায়িত্ব অৰ্পণ কৰাটো কিমান সমীচীন? এই প্ৰশ্নও আপোনাৰ মনত আহিব পাৰে। তেওঁলোকে আবেদন কৰিছিল, কিন্তু দায়িত্ব দিছে যেতিয়া উপায়তো নাই। এপ্লিকেশ্যন দিয়া হৈছিল আমাৰ, এপ্লিকেশ্যন দিলোঁ। এতিয়া ডিউটি লিষ্ট আহিলে তেতিয়া আহিছোঁ আৰু। আমি ৬গৰাকী আহিছোঁ, তাৰে ৫গৰাকী কেঁচুৱা আছে। এনেদৰে আপোনাৰ মোৰ উপৰিও কিছু লোকে পালন কৰিছে এনে কিছু দায়িত্ব। এক অৰ্থত ক'বলৈ গ'লে উচ্চ প্ৰশংসনীয়। আজিৰ দিনত বঙহে বঙহক প্ৰতাৰণা কৰাৰ সময়ত, ঘৰৰে ল'ৰাই, কোনো কোনো ৰজাই জাতি মাটিৰ দৰদাম কৰাৰ সময়ত এইসকলে আচলতে প্ৰকৃত মূলা গাভৰু, প্ৰকৃত কনকলতা, মাতৃ, দুহিতা অথবা দুৰ্গা। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে গোলাঘাটৰ পৰা দেৱাশিষ চাহাৰ ৰিপৰ্ট, NKTV+।